মই সকলো মোৰ মাননীয় সাংবাদিক বন্ধুসকলে মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোক অহাৰ কাৰণে। আজি আমি এটা বিশেষ কাৰণত আপোনালোকক আমি ইয়ালৈ মাতিছোঁ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মচুৰ দালি, চেনি, নিমখ বিতৰণ কাৰ্যসূচী কাইলৈ 10টা বজাত গোটেই অসমৰ লগতে গোলাঘাট জিলাতো আৰম্ভ হ'ব। আমাৰ 1615খন এপি শ্বপ আছে। আমি সকলোতে ইতিমধ্যে এই গোটেই বস্তুখিনি ইতিমধ্যে তেওঁলোকলৈ পঠিয়ালোঁ আমি। এতিয়া কাইলৈ 10টা বজাৰ লগে লগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গুৱাহাটীত কাৰ্যসূচীটো শুভাৰম্ভ কৰিব আৰু তাৰ লাইভ টেলিকাষ্ট আমাৰ প্ৰতিখন এপি শ্বপত সম্প্ৰসাৰিত হ'ব। আমাৰ ইউটিউব লিংক আছে, গুগল লিংক আছে আৰু কোনোবা আপোনালোকৰ যিখিনি জনপ্ৰিয় চেনেল আছে তাতো লাইভ টেলিকাষ্ট হ'লে আমি এইখিনি তাতে টিভি এটা আমি এৰেঞ্জ কৰিছোঁ ক'ৰবাত তেখেতসকলে বহিব। তাত কি হ'ব, এগৰাকী আমি চিফ গেষ্ট এপইণ্ট কৰিছোঁ 1615গৰাকী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, গাঁওবুঢ়া বা নেতৃস্থানীয় মানুহ। ইতিমধ্যে আমাৰ এইখিনি কাম সমাপন হ'ল। 10টা বজাৰ লগে লগে এপি শ্বপৰ মুখতে আমাৰ সকলোখিনি মানুহ বহিব। যিসকল বেনিফিচিয়াৰী আছে, যাৰ ৰেচন কাৰ্ড আছে, তেখেতসকলক ইতিমধ্যে ইনভাইট কৰাইছে, তেখেতসকল বহিব। প্ৰথমতে তেখেতসকলে লাইভ টেলিকাষ্টটো চাব। তাৰপৰা যিজন মাননীয় অতিথি তাত আমি দিছোঁ, তেখেতে ৰাইজক সম্বোধি দুআষাৰ ক'ব। এপি শ্বপ যিগৰাকী আমাৰ অ'নাৰ আছে দোকানী, তেখেতেও দুআষাৰ ক'ব। কৈ কাইলৈৰ পৰাই বিক্ৰীটো আৰম্ভ হ'ব। তো বিক্ৰীৰ কথাটো মই আপোনালোকক কৈছোঁ কেনেকৈ হ'ব। এতিয়া মচুৰ দালি আমাৰ 2025 চনৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ কাৰণে আপোনালোকে এই বস্তুত আমি আপোনালোকৰ প্ৰেছ নোট দি দিম। মচুৰ দালি 2025 চনৰ নৱেম্বৰ ডিচেম্বৰ মাহত মচুৰ দালি আমি চৰকাৰে দিব 69 টকা, 69 ৰুপিজকৈ 1 কেজি তেওঁলোকে দিব। আৰু চেনি দিব 38 টকাত 1 কেজি আৰু নিমখ দিব 10 টকাত। 10 টকাত নিমখ 1 কেজি দিব। নিমখটো গুড কোৱালিটি চল্ট হ'ব, তাৰমানে আয়ডিনযুক্ত, সেইকাৰণে 10 টকা। মই আকৌ ৰিপিট কৰি দিছোঁ, 2025 চনৰ এই বছৰৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ কাৰণে আমাৰ মূল্য নিৰ্ধাৰণ চৰকাৰে কৰিছে মচুৰ দালিৰ 69 ৰুপিজ 69 টকা, চেনি 38 টকা, নিমখ 10 টকা। কিন্তু অহা জানুৱাৰীৰ পৰা 2026 চনৰ জানুৱাৰী মাহৰ পৰা এই ৰেটটো হ'বগৈ মচুৰ দালিৰ 60 টকা, তাৰমানে 9 টকা কমাই ল'ব। আৰু চেনিৰ 30 টকা, 8 টকা কমাই ল'ব। আৰু নিমখো 10 টকাই থাকিব। গতিকে জানুৱাৰীৰ পৰা ৰেট আমাৰ আৰু কমিবহে। ইয়াত আমি এতিয়া এই গোটেইখিনিৰ কাৰণে আমি ইতিমধ্যে আমাৰ গোটেই যাৱতীয় আমি প্ৰস্তুতি সমাপন কৰিছোঁ। আমাৰ যিসকল 5টা সমষ্টি আছে, 5টা সমষ্টিটো আমি 5 ঠাইত আমাৰ মাননীয় বিধায়ক, মাননীয় মন্ত্ৰী মহোদয়সকল আহিব, তেখেতসকলে আমাক দিছে। সেইকাৰণে গোলাঘাট বিধানসভাৰ ঘিলাধাৰী চুক কমিউনিটি হলত হ'ব চাওদাং পথাৰ। আমাৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী তাত উপস্থিত থাকিব। খুমটাই বিধানসভা সমষ্টিত মিতুল ফুকনৰ সুলভ মূল্যৰ দোকান যোগীবাৰী গাঁৱত হ'ব, তাতো আমাৰ মাননীয় বিধায়ক থাকিব। দেৰগাঁও বিধানসভা সমষ্টিত বাপুজী মন্দিৰৰ ওচৰত দেৰগাঁও ৰিটেইল কাউণ্টাৰখনত থাকিব। আৰু সৰুপথাৰ বিধানসভা সমষ্টিত ৰামধেনু মুকলি মঞ্চ সৰুপথাৰত হ'ব। আৰু বোকাখাট বিধানসভা সমষ্টিত সুৰেশ কানুৰ সুলভ মূল্যৰ দোকান বোকাখাট। ইয়াৰে সৰুপথাৰ আৰু গোলাঘাটত আমি প্ৰায় 10-15গৰাকীমান এপি শ্বপৰ মানুহ একে ঠাইতে মাতিছোঁ মাননীয় বিধায়কসকলৰ নিৰ্দেশ মৰ্মে। তাতে সৰুকৈ সভা এখনো হ'ব, হৈ তাতে বিক্ৰী হ'ব। গতিকে আমাৰ ফালৰ পৰা আমি ইতিমধ্যেই LAC ৱাইজ আমাৰ যিগৰাকী CDC দেৰগাঁও, CDC বোকাখাট, CDC সৰুপথাৰ আছে, তেখেতসকলক আমি ভাৰপ্ৰাপ্ত বিষয় হিচাপে নিয়োগ কৰিছোঁ। গোলাঘাট সমষ্টিৰ কাৰণে জেম চাইণ্ড আমাৰ ADC, তেওঁক আমি নিয়োগ কৰিছোঁ। সৰুপথাৰ সমষ্টিৰ খুমটাই সমষ্টিৰ কাৰণে সুজাতা গগৈ ADC, তেখেতক নিয়োগ কৰিছোঁ। তেওঁৰ তলত আমি এটা দল তৈয়াৰ কৰি দিছোঁ অফিচৰ। তাৰ তলতো আমি প্ৰতিখন এপি শ্বপৰ আণ্ডাৰত 10খন এপি শ্বপৰ ওপৰত এগৰাকীকে আমি আমাৰ গভৰ্ণমেণ্ট অফিচিয়েল দিছোঁ, তেখেতসকলে সহায় কৰিব, চাব। ইয়াত কাহিনীটো এনেকুৱা আছে, আমি তেওঁলোকক দিম, খালি তেওঁলোকৰ যেতিয়া 19 তাৰিখলৈকে হ'ব, 10ৰ পৰা 19 তাৰিখলৈকে হ'ব। 19 তাৰিখৰ পিছত তেওঁলোকৰ যদি গোটেইখিনি সামগ্ৰী বিক্ৰী গ'ল, কমিশ্যন এজেণ্টে নিজৰটো ৰাখি থ'ব আৰু বাকীখিনি পইচা আমাক ঘূৰাই দিব, আমি চৰকাৰী বেংক একাউণ্টত আমি সোমাই দিম। মই আকৌ দিম, গোটেইখিনি সুধি ল'ম। আৰু 2 নম্বৰ, যদি কিবা ফিজিকেল ষ্টক থাকি গ'ল, কিবা কাৰণত
থাকি যায় 4-5 পেকেটকৈ নিমখ দি থাকে এইটো অহা মাহলৈ কেৰি ফৰৱাৰ্ড হ'ব মই আকৌ কৈছোঁ ইয়াত আমাৰ যিসকল মাননীয় এজেণ্টসকল তেওঁলোকে ইনষ্টেণ্ট পইচা পাব কাৰণ তেখেতসকলে পইচা কালেক্ট কৰিব ই-প'জৰ থ্ৰুৱেদি ই-প'জৰ দিহে হ'ব গোটেই বস্তুটো তেখেতক সেইকাৰণে আমাৰ ৰেকৰ্ডটো ডেইলি আমাৰ অনলাইন ওলাই থাকিব ইয়াতে ই-প'জ হোৱাৰ কাৰণে গোটেই অনলাইন ওলাই থাকিব তেখেতসকলৰ যিটো 19 তাৰিখৰ পিছত তেখেতসকলৰ যিটো এজেণ্টৰ কমিশ্যন হ'ব সেইটো তেওঁলোকে কাটি ৰাখি বাকী পইচা আমাক দিব আৰু বাকী পইচাখিনি আমি চৰকাৰী তৰফলৈ সোমাই দিম আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ এই যে ৰেট কমাই দিছে ৰেট কিন্তু আমি FCI বা নাফেডৰ পৰা সেই এমাউণ্টত আমি কিনিবলগীয়া হৈছে সেই গোটেই পইচাখিনি চৰকাৰে তেখেতসকলক দিয়ে গতিকে এটা সকাহ দিয়া হৈছে গোটেইখিনি মেটাৰত আৰু আপোনাৰ ৰিপ্লাইটো দিছোঁ যাৰ হয় যিসকলৰ কাৰ্ড আছে তেখেতসকলে পাব এইখিনি আমি দি দিম গোটেইখিনি এতিয়া গোটেই এইখিনি আমাৰ গোটেইখিনি আৰু থাকিলে আৰুতো একো নাই ক'বলগীয়া খালি মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ এতিয়া আগতে মই উত্তৰ দিম আপোনালোকক এটা অনুৰোধ কৰিছোঁ আপোনালোকক সেইকাৰণে আপোনালোকক মাতিছোঁ যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আপোনালোকে যদি আজি অকণমান বহুল প্ৰচাৰ কৰে আমি তাৰমানে কি কৰিম কাইলৈ 10টা বজাত যেতিয়া আৰম্ভ হ'ব 11টা বজাত যেতিয়া মিটিংখন শেষ হ'ব লগে লগে আমি মানে ডিষ্ট্ৰিবিউশ্যন এই কামটো আৰম্ভ কৰিব বিচাৰিছোঁ ইয়াততো ইনগ্ৰেশ্যন বুলি একো নাই তেওঁ যদি এপেকেট কিনে সেইটো ইনগ্ৰেশ্যন ইয়াত খালি মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ জনপ্ৰিয় চেনেল আছে আপোনালোকে যদি অকণমান বহুল প্ৰচাৰ কৰে তেতিয়া আমাৰ যিসকল বেনিফিচিয়াৰী আমাৰ যিখিনি দৰিদ্ৰ লোক তেওঁলোক দোকানলৈ আহিব আৰু আহি বস্তুখিনি লওক সেইটো প্ৰসাৰ কৰিব লাগে কাৰণ কিমান ৰিলিফ এইটো ডাঙৰ ৰিলিফ তাৰমানে আমাৰ কাৰণে ৰিলিফ নহ'ব এইটো খুব ডাঙৰ ৰিলিফ কাৰণ মচুৰ দালি 69 বা 60 টকাত পোৱা বা নিমখ বা চেনি কমাই পোৱা প্ৰায় 30-35 টকাত পোৱা ডাঙৰ ৰিলিফ এখন গাঁৱৰ মানুহৰ কাৰণে এতিয়া মই সেইকাৰণে আপোনালোক আজি মই কৰজোৰে অনুৰোধ কৰিছোঁ আপোনালোকে খুব সোনকালে যদি ভালদৰে আজি প্ৰচাৰ কৰে আমি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছোঁ কিন্তু আপোনালোকে হ'লে দ্ৰুতগতিত প্ৰচাৰ হ'ব ৰাইজে গম পাব লাগে যে কাইলৈ আহিব লাগে যিখিনি কাৰ্ড হোল্ডাৰ মিটিংখন এটেণ্ড কৰিব লাগে শুনিব লাগে শুনাৰ পিছতে লগে লগে যাতে কামটো আৰম্ভ হৈ যায় আৰু গোলাঘাট জিলাত মই আপোনালোকৰ গৌৰৱৰ সৈতে জনাবলৈ সুখী হৈছোঁ এইখন এখন খুব ভাল জিলা আপোনালোকৰ মানুহখিনি খুব ভাল ইপ'জ যিটো ট্ৰানজেকশ্যন আমি নৰ্মেলি চাউলৰ কাৰণে কৰিছোঁ আমি প্ৰায় 99% কৰিবলৈ আমি সক্ষম হৈছোঁ 98-99% আজি এবছৰ আগলৈকে আমাৰ 60% মান আছিল ইপ'জৰ কিন্তু যেতিয়া 98-99% ইপ'জ ট্ৰানজেকশ্যন হৈ যায় তাত সুলভ মূল্যৰ আৰু কোনো মানে চাউল বা বেলেগ হৰলুকি হোৱাৰ কোনো ধৰণৰ ইয়াত আৰু কথা নাথাকে নহয় ইপ'জত হৈ যায় আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে কমিশ্যন যিটো এজেণ্টৰ যিটো কমিশ্যন হয় ইপ'জত কাৰ্ডখন স্নেপ কৰি দিয়াৰ লগে লগে আমাৰ একাউণ্টত তাৰ হিচাপটো আহি যায় আৰু তেওঁলোকে বস্তু উঠাই 20 তাৰিখৰ পৰা 30 তাৰিখলৈকে 1ৰ পৰা 10 তাৰিখলৈ আমি বিলাওঁ আৰু প্ৰায় 15 তাৰিখ মানে আমি তেখেতসকলক ইপ'জৰ গোটেই পে'মেণ্টটো কমিশ্যন পে'মেণ্টটো দি দিব পাৰোঁ কাৰণ আমাৰ বেলেগকৈ আৰু হিচাপ নালাগে কাৰণ তেওঁলোকে যিটো ইপ'জ কৰিছে সেই ইপ'জটো আমাৰ কম্পিউটাৰ মোৰ লিংকত আহিয়ে যায় গতিকে সেইখনেই মোৰ এপিয়াৰ হয় তেওঁলোকে যদি লুজকৈ বেচে সেই তেওঁলোকে কমিশ্যনটো নাপায় সেইকাৰণে আমাৰ আজিকালি 90% হৈ গ'ল 1% সদায় ডাইনেমিক হৈ থাকি যায় নেক্সট বাৰলৈ কাৰণ কোনোবা মানুহ ঢুকাইছে কোনোবা মানুহ অকণমান বাহিৰলৈ গৈছে কিছু ক্ষেত্ৰত আমি কোনোবা বেনিফিচিয়াৰীক আমি দিয়াটো বন্ধও কৰিছোঁ তেনেকুৱা ধৰণৰ থাকে গতিকে আমাৰ ইয়াত প্ৰথম আপোনাৰ প্ৰশ্ন মই ৰিপ্লাইটো দিছোঁ যিখিনি FPS চব আছে সেইখিনি আমাৰ হ'ব আমাৰ টোটেল কাৰ্ড সংখ্যা কিমান আছে মনোজ 2,55,000 আমাৰ টোটেল কাৰ্ড আছে মানে পৰিয়াল 2,55,000 আমি দিম এইখিনি আমাৰ মোটামুটি এইবাৰ আপোনালোকে জানে আমাৰ পৰিয়াল যদি 2,55,000 আছে আমাৰ 10.5 লাখ বা 11 লাখ আমাৰ পপুলেশ্যনছ আছে আমি 4 লাখ টকাৰ তলত আমি মোটামুটি 6 লাখতকৈ বেছি আমি মানুহ সামৰিবলৈ সক্ষম হৈছোঁ গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ এই মহৎ কামত আপোনালোকৰ সহায় সহযোগ আমি বাঞ্ছনা কৰিছোঁ আৰু এটলিষ্ট আপোনালোকৰ যদি অকণমান অৱদান হয় আমাৰ যদি যিসকল বেনিফিচিয়াৰী দুখীয়া মানুহ দোকানখনলৈ আহি তেওঁলোকে বস্তুখিনি লৈ যায় তেতিয়াহ'লে আমি বৰ সুখী ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত